নমস্কাৰ বন্ধুসকল, আজি মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মানে হৈ গ'ল এতিয়া ধান কটাৰ সিজন, পথাৰত সবেই ধান কাটি আছে। সেইকাৰণে ধান কটাৰ ওপৰতে মানে বহুত দূৰৰ পৰা এতিয়া দেখিছো বহুত মানে মাইকী মানুহ ৰাতিপুৱা খোজকাঢ়ি চাইকেল লৈ বাছত বহুত কষ্ট কৰি ল'ৰা ছোৱালী ঘৰতেই ধান কটা কামটো কৰি আছে আৰু ৰাইজৰ বহুত সুবিধাও হৈছে তেখেতসকলে যে এই ধান কাটে। সেইকাৰণে মই গাড়ীৰ পৰা মানে বস্তু থৈ পেলাই আহি পেলাই দেখিলো বাইদেউহঁতে বহুত মানে কষ্ট কৰি ধান কাটি থাকে। সেইকাৰণে বাইদেউহঁতৰ মনৰ কথাও দুই এটা জানিবলৈ চেষ্টা কৰিম, লগতে বাইদেউহঁতৰ কাৰণে এটা কমলাও দিবলৈ চেষ্টা কৰচোন। এতিয়া কমলাৰ বতৰ চলি আছে। অ বাইদেউ লগচোন এই কমলা এটা খাওক। অ বাইদেউ লগ লগ ভণ্টি লোৱা। ক'ৰ পৰা আহিছা তুমি? চেঁচা বাগান ন কৰি আছা তুমি? ধান কাটি আছা। ঘৰত কোন কোন আছে তোমাৰ? আহা কিহত? গাড়ীত আহা ন? ঠিক আছে। তোমালোকে ধান কটা হাজিৰা কেইটকা পোৱা? 300 টকা ন? ঠিকে আছে। বিহুলৈকে তোমালোকৰ খৰচাটো ওলাব, ভালো হ'ব ন? লাগি থকা বহুত ভাল কৰিছা দেই। মই তাকে চাই থাকো বোলো ছোৱালী বোৱাৰী লগ, এইটো লগ, এইটো লগ, এইটো লগ, তাৰপিছত এইটো লোৱা লগ আৰু দি থাকিব। এইটো লগ। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? ঠাকুৰবাৰীৰ পৰা আহিছে ন? আপোনাৰ ল'ৰা ছোৱালী এনে? এইটো লোৱা ভণ্টি, এইটো লোৱা। ল'ৰা ছোৱালী কেইটা? এটা। হয়। আপোনালোক কিহত আহে? চাইকেলত নে গাড়ীত? বাছত আহে ন? বাছত আহি পেলাই ধান কাটি আকৌ কেইটা বজাত যায়? 4টা বজাত যায় ন? ঠাণ্ডাত আপোনালোকৰ কষ্টও হয় ন বাইদেউ? ৰাতিপুৱা কেইটামান বজাত ওলায়? 6টা বজাত ন? তাৰপিছত আপোনালোকে ধান কটা পইচাৰে বিহু চিহু খৰচাটো ওলাব আৰু ল'ৰা ছোৱালী কাপোৰ এটাও ল'ব। আৰু মানুহকেইজনে কিবা বাগানত কাম চাম কৰে নেকি বাইদেউ? নকৰে ন? ঠিক আছে, বহুত ভাল কৰিছে। আপোনালোকে যে কষ্ট কৰি এনেকৈ ধান কাটিছে, আমাৰ ৰাইজৰো বহুত সুবিধা হৈছে, নহ'লে ধান কাটিবলৈ মানুহে বিচাৰি নাপায়। আপোনালোক যে আহিছে বহুত ভাল কৰিছে, ভাল লাগিছে। আৰু এয়াও একেলগৰে না বাইদেউ? আপোনালোক একে গাঁৱৰে ন? একে পৰিয়ালৰ ন? ঠিকে আছে দিয়ক, কৰি যাওক। ভাল হৈছে, ভাল লাগিল। তাকে পথাৰৰ পৰা আহি আপোনালোককো দেখুৱাবলৈ যত্ন কৰিলো, কাৰণ ৰাতিপুৱা বহুত মানুহ আহে আপোনালোকৰ, আহি পেলাই কাম বন কৰি থৈ গুচি যায়হি। সঁচাকে ভাল লাগিছে। আপোনালোকে যে এনেকৈ কষ্টও কৰিছে, মানুহৰ সুবিধাও কৰিছে, বহুত ভাল লাগিল। লাগি থাকক। ধন্যবাদ। ঠিক আছে, লাগক ন? এয়া পথাৰৰ জহা ধান কাটি ধুনীয়াকৈ ৰেডি কৰি থোৱা হৈছে। এয়া দেখিছে ৰ'দাই থোৱা হৈছে পথাৰৰ জহা ধান। এয়া ধুনীয়াকৈ কাটি এইটো ধুনীয়াকৈ মানে দম কৰি ৰখা হৈছে। তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলো। ধান কাটি ধুনীয়াকৈ ৰ'দত শুকুৱাই থোৱা হৈছে। তাৰপৰা শুকুৱাই ঘৰলৈ নি বিহুৰ আগে আগে প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ আগবঢ়োৱা হ'ব। তাকে চাই যাওক। বিহুৰ আগে আগে ধুনীয়া নতুন জলপানৰ আনন্দ লওক, উপভোগ কৰক। চাই যাওক। ধন্যবাদ।